এইবাৰ অসম কেবিনেটত এনেকুৱা কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যি সিদ্ধান্ত অসমবাসীয়ে হয়তো বহুদিনৰ পৰাই বিচাৰি আছিল। বিশেষকৈ আমাৰ যিটো হেৰিটেজ ব্লক এণ্ড বেল্টৰ কথা কোৱা হৈছে, এই কথাটো এনেকুৱা আছিল যে আমাৰ কিছুমান অঞ্চল খিলঞ্জীয়া বা ভূমিপুত্ৰসকলৰ কাৰণে যেন সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল। এই কথাবিলাক আমাৰ সকলোৱে বহুদিন ধৰি উপলব্ধি কৰি আছিল আৰু আজি বাজেটখনত যি হেৰিটেজ ব্লক এণ্ড বেল্টৰ কথা কোৱা হৈছে, ইয়ে নিশ্চয়কৈ মাজুলী, বৰদোৱা, বৰপেটা বা অন্যান্য এনেকুৱা ধৰণৰ যিবিলাক অঞ্চল, নাৰায়ণপুৰ, এই ধৰণৰ অঞ্চলবিলাকক খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে চিৰদিনৰ কাৰণে সংৰক্ষিত কৰি ৰাখিব। গতিকে ই এটা অত্যন্ত সুদূৰ প্ৰসাৰী সিদ্ধান্ত। ঠিক তেনেদৰে আজিৰ বাজেটে বহুকেইটা এনেকুৱা সিদ্ধান্ত লৈছে যে অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ লগত একেলগে একলগ কৰি দুখনকৈ জিলাত, চৰাইদেউ আৰু বিশ্বনাথ জিলাত পাইলট হিচাপে সকলো ৰেচন কাৰ্ড থকা লোককে অৰুণোদয়ৰ লগত সংযুক্ত কৰাৰ যি পৰিকল্পনা, আৰু তাৰ লগত দুটাকৈ বীমা আঁচনি, দুৰ্ঘটনাজনিত বীমা আৰু মৃত্যু সম্পৰ্কীয় বীমাও তাৰ লগত জড়িত কৰাৰ যি এক সিদ্ধান্ত লৈছে, ইও এক প্ৰকাৰ অত্যন্ত দুখীয়া জনসাধাৰণৰ কাৰণে দিয়া সুখবৰ। গতিকে এনেকুৱা ধৰণৰ এটা অত্যন্ত বাস্তৱ সম্পূৰ্ণ দূৰদৰ্শী বাজেট, যি বাজেট অসমৰ জনসাধাৰণে বহুদিনৰ পৰা বাজেটৰ সিদ্ধান্তই যাতে অসমখনৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা আশা এই বাজেটত দেখিবলৈ পাইছে। গতিকে আজিৰ কেবিনেটে কেবিনেটৰ সকলো সদস্যই বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ বসুন্ধৰা 2, যি বসুন্ধৰা 2 চলি আছিলে, এই বসুন্ধৰা 2 অহা 16 তাৰিখৰ পৰাই বসুন্ধৰা 2ৰ সমাপ্তি হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে অহা 16 তাৰিখে বসুন্ধৰা 2ৰ সমাপ্তি কৰি তাৰ পিছত বসুন্ধৰা 3 আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী। এই 16 ফেব্ৰুৱাৰীতে বসুন্ধৰা 2 ক্লোজ হ'ব। হয়, যিসকল মানুহে এই বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ পট্টা পাব, তেখেতসকলক অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ জিলাই প্ৰতিখন জিলাতে য'ত যি ধৰণে আছে সেই জিলা ভিত্তিক এই ধৰণে বসুন্ধৰা 2ৰ পট্টাসমূহ বিতৰণ কৰা হ'ব। এই বিতৰণ কাৰ্যসূচীত বিভিন্ন জিলালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব আৰু আমাৰ মন্ত্ৰীসকলেও বিভিন্ন অঞ্চললৈকে গৈ এই বসুন্ধৰা 2ৰ পট্টা বিতৰণ কাৰ্যসূচীসমূহ সমাপন কৰিব। অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ এই কাৰ্যসূচীসমূহ চলিব আৰু প্ৰতিখন জিলাতে গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মন্ত্ৰীসকল গৈ এই পট্টা বিতৰণ কাৰ্যসূচী সমাপন কৰিব। তাৰ লগে লগে বসুন্ধৰা 3ৰ পৰিকল্পনা কৰা হৈছে, যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰশ্বিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰশ্বিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলোঁ। সেটেলমেণ্ট অফ ভুদান গোদান লেণ্ড, ভুদান বা গোদান যিবিলাক মাটি আছিল সেই লেণ্ডসমূহৰ পট্টা সেটেলমেণ্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা সেইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ সেটেলমেণ্ট অফ লেণ্ড একুৱাৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ সেটেলমেণ্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টা কনভাৰ্চন, মানে বছৰিকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া, মেপ এজ এ ছাৰ্ভিচ টু বি ষ্টাৰ্টেড, তাত মেপবিলাক ছাৰ্ভিচৰ লগত মেপ জড়িত কৰা, এই ধৰণৰ কিছুমান নতুন সংযোজনেৰে, বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ পাট্টা টি পাট্টাত বহুত মানুহ আছিল, এই ধৰণৰ বহু সংশোধনীৰ মাজেৰে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে বসুন্ধৰা 2 অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা 2ৰ জৰিয়তে যিসকল লোকে ভূমিৰ পট্টা পালে
সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে আজিৰ কেবিনেটে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আপোনালোকে জানে যে আমাৰ চৰকাৰে আপোন ঘৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোন ঘৰ নামেৰে এটা স্কিম আনিছিল, আঁচনি আনিছিল, আপোন ঘৰ আঁচনি। যি আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে বেংক লোন লৈ তেওঁলোকৰ নিবাস বা তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰাৰ সুবিধা পাইছিলে। আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে এতিয়ালৈকে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে প্ৰায় ৫,২২২ কোটি টকাতকৈ বেছি লোন ল'বলৈ সক্ষম হৈছে এই আপোন ঘৰ আঁচনিৰ জৰিয়তে। এই আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৫,২২২ কোটি টকা লোন ল'বলৈ সক্ষম হৈছে। এই লোনৰ যিটো ইণ্টাৰেষ্ট সাবভেনচন আছিলে 3.5% ইণ্টাৰেষ্ট সাবভেনচনটো আমাৰ চৰকাৰে দিব বুলি কৈছিলে আগতে। সেই মৰ্মে 107.30 কোটি টকা এই বছৰৰ 2023-24 বৰ্ষৰ বাজেটৰ কাৰণে আজি ইণ্টাৰেষ্ট সাবভেনচনৰ পইচাটো আজি ৰিলিজ কৰি দিয়া হৈছে, চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে। গতিকে এই বছৰত এই সকল লোকৰ ইণ্টাৰেষ্ট সাবভেনচনৰ যিটো টকা 107.30 কোটি টকা বা 23-24 বৰ্ষৰ এই আপোন ঘৰত লোন লোৱা লোকসকলৰ কাৰণে সেইটো আজি অসম কেবিনেটে অনুমোদন জনাই চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে। তাৰ উপৰি আপোনালোকে জানে যে অসম আজিৰ কেবিনেট আজিৰ বাজেটত আমি অসম মালা 2ৰ কথা কৈছিলোঁ যে অসম মালা 2ৰ জৰিয়তে বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণৰ কথা কোৱা হৈছিলে। আজি মাত্ৰ বাজেটত উল্লেখ হৈছিলে আৰু আমাৰ চৰকাৰে অতি ক্ষিপ্ৰতাৰে অসম মালা 2ৰ কাৰণে 12টা প্ৰজেক্টৰ কাৰণে 1,510.98 কোটি টকা আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, যাতে খুব সোনকালে এইখিনিৰ টেণ্ডাৰ কৰি অতি শীঘ্ৰে এইখিনি এলটমেণ্ট দিব পাৰে আৰু আগন্তুক দিনত কামসমূহ ক্ষিপ্ৰতাৰে কৰিব পাৰে। সেইকাৰণে 12টা প্ৰজেক্টৰ কাৰণে 1,510.98 কোটি টকা 1,510.98 crores for 12 project under Assam Mala 2. গতিকে বিভিন্ন জিলাত এইকেইটা প্ৰজেক্ট আছে আৰু প্ৰজেক্ট আছে, কিন্তু যিকেইটা ডাঙৰ প্ৰজেক্ট যিকেইটা কেবিনেটত এপ্ৰুভেল দিব লাগে more than 100 crores 100 crores কেবিনেট এপ্ৰুভেল লাগে। গতিকে কেবিনেটে আজি এই অসম মালাৰ 100 crores ওপৰত যিকেইটা প্ৰজেক্ট আছিলে 12টা প্ৰজেক্ট আছে গোটেইখিনি আজি এপ্ৰুভেল দিছে। গতিকে এইটো আমাৰ কাৰণে অত্যন্ত ক্ষিপ্ৰতাৰে কাম কৰা, প্ৰশাসনত ক্ষিপ্ৰতাৰে কাম কৰা এটা উদাহৰণ আৰু এই ধৰণৰ খুব ক্ষিপ্ৰ সিদ্ধান্ত লোৱাটো আমাৰ কেবিনেটে সদায় প্ৰিফাৰ কৰি আহিছে আৰু সুন্দৰভাৱে এই কেবিনেটে এই ধৰণৰ সিদ্ধান্ত লৈছে। গতিকে তাৰ লগে লগে আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ চৰকাৰে অহা 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে অসমত বিকাশৰ আৰম্ভ কৰিবলৈ পৰিকল্পনা লৈছে যে অসমত অহা মাৰ্চ মাহৰ 1ৰ পৰা 10 তাৰিখলৈকে বিকাশ যাত্ৰা নামেৰে এটা উন্নয়নৰ বিভিন্ন কামৰ ভূমি পূজন, শুভাৰম্ভণি আৰু শিলান্যাস এই তিনি ধৰণৰ কাম আমাৰ চৰকাৰে অহা 1 তাৰিখৰ পৰা 10 মাৰ্চলৈকে কৰিব। আৰু এই গোটেই বিকাশ যাত্ৰাৰ টোটেল প্ৰজেক্ট কষ্ট হ'ব টোটেল প্ৰজেক্ট আছিলে 2,277টা প্ৰজেক্ট 2,277টা প্ৰজেক্টত 23,000 কোটি টকাৰ প্ৰজেক্ট। তাৰমানে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে অহা 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে 2,277টা প্ৰজেক্টত য'ত 23,000 কোটি টকাতকৈ বেছি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই আঁচনিসমূহৰ ভূমি পূজন, শিলান্যাস বা শুভাৰম্ভণি কৰা হ'ব। ইতিমধ্যে আপোনালোকে জানে যে এই যে 2,276টা প্ৰজেক্ট আছে ইয়াৰ 964টা প্ৰজেক্ট ফাউণ্ডেশ্যন ষ্টোন বা ভূমি পূজন আৰম্ভ কৰা হ'ব আৰু 1,812টা প্ৰজেক্টৰ শুভাৰম্ভনি কৰা হ'ব। অলৰেডি প্ৰজেক্ট কমপ্লিটেড হ'ল, গতিকে কমপ্লিটেড হোৱা প্ৰজেক্টখিনি ৰাইজৰ নামত মুকলি কৰি দিয়া হ'ব। গতিকে
এই 2276টা প্ৰজেক্ট য'ত 23,000 কোটি টকাতকৈও বেছি টকা ব্যয় কৰা হৈছে এই গোটেইকেইটা প্ৰজেক্ট অহা 1 তাৰিখৰ পৰা 10 তাৰিখলৈ 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ বিকাশৰ যাত্ৰা হিচাপে ইয়াত কাৰ্যসূচী হিচাপে লোৱা হ'ব ইয়াত বিভিন্ন অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ বিভিন্ন জিলা ভিত্তিক হ'ব বিভিন্ন অঞ্চল ভিত্তিক হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বহুটা কাৰ্যসূচী সমাপন কৰিব মিনিমাম 20খন জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিকাশৰ যাত্ৰাৰ কাৰ্যসূচী কৰিব আৰু বাকিসমূহ অঞ্চলত আমাৰ বিভিন্ন মন্ত্ৰী বা বিভিন্ন সাংসদ এই ধৰণে বাকিসমূহে কামখিনি কৰিব গতিকে আমাৰ কাৰণে এটা সুখবৰ যে অহা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে 23,000 কোটি টকাতকৈ বেছি ব্যয়েৰে 2276টা প্ৰজেক্টৰ শুভাৰম্ভণি শিলান্যাস আমি কৰিবলৈ ওলাইছো গতিকে অহা মাৰ্চ মাহটো অসমৰ বিকাশৰ এটা নতুন দিগন্তলৈ লৈ যাব এটা বিকাশৰ এটা নতুন মাত্ৰা দিব বুলি আশা ৰাখিছো আজি মুখ্যতঃ এই ধৰণৰ সিদ্ধান্ত কেইটাই লোৱা হৈছিল আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললেও যিবিলাক সিদ্ধান্ত কেবিনেট এছেম্বলি চলি থাকিলে এছেম্বলিৰ বাহিৰত কোৱা অসুবিধা এনেকুৱা সিদ্ধান্ত এটা লোৱা হৈছে যেটো সিদ্ধান্ত অহাকালি এছেম্বলিত ঘোষণা কৰা হ'ব কাৰণ এছেম্বলি চলি থাকিলে এছেম্বলি ৰিলেটেড মানে খুব অতি গুৰুত্বপূৰ্ণ ষ্টেট ৰিলেটেড সিদ্ধান্ত এছেম্বলি চলি থাকিলে কেবিনেটে ঘোষণা কৰিব নোৱাৰে এছেম্বলিত ঘোষণা কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ